তাৰপিছত লাঞ্চত মৰাৰ পিছত গুলি মাৰা লগাৰ পিছতো তাৰপৰা আঙুলি ভৰাই দিছে পুলিচে লাঞ্চত আঙুলি ভৰাই দিয়াৰ পিছত পুলিচে মাৰি 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 একদম থানাতে ফ্লেট কৰি দিছে নেকি ল'ৰাটোক গুলিয়ালে বুলি মানুহে চিঞৰ বাকৰ মই ওৱা বিচনাৰ পৰা উজত পুজত কাই দৌৰিছোঁ ওচৰলৈ চাপিবলৈ দিয়া নাই পুলিচে কৈছে তোকো গুলিয়াম যা 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 তাৰপৰা বুঢ়া মানুহ আঁতৰি আহিছোঁ আৰু এনেকৈ মোৰ দেউৰটো চোতালতো একদম পানী চোতালত পেলাই পেলাই খুব মাৰিছে দেউৰটোৱে তাৰপৰা লাহেকৈ তুলি দিছে কেলৈ মাৰিছে সদায় এই কনষ্টেবল কেইজনক ধৰি পেলাই গোটেই ব্লেমটো তাতে কৰি জাপি মেলি থৈ দিয়ে এতিয়া গোটেই ঘটনাটো আইঅ' হওক দুটা কেছতে আইঅ' আৰু সেইটো গৌতমৰ কেছত যাক পিটিছিলে ISBTত সেই কেছজন সুকন্যা বাইলুং তেখেতৰ ওপৰত আজিলৈকে শাস্তি তেওঁতো অপনলি ঘূৰি আছে কিমান হিউমেন ৰাইটছ ভাইলেশ্যন কৰিছে আজি যোনটো মানুহ মুভ কৰিব নোৱাৰে বিছনাত পৰি আছে গুলি লাগি দুটা গুলি এটাও নহয় দুটা গুলি লাগি পৰি আছে চেন্স নাই আধা সেই মানুহজনক আজি হেণ্ডকাফ লগাই থৈ দিছে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আপোনাৰ দিবলৈ এই মুহূৰ্তত মোৰ লগত আছে কুশ কুটুমৰ মাতৃ আছে কুশ কুটুমৰ ভাতৃ আছে আৰু অধিবক্তা দুজনকৈ যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামী আৰু গৌতম বৰা এই মুহূৰ্তত আমাৰ লগত আছে মই ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ পৰা প্ৰথমতে জানিম ষ্টুডিঅ'ৰ পৰাও এটা প্ৰশ্ন আহিছে যে কুশ কুটুমক যেতিয়া গুলীওৱা হৈছিল তাৰ পাছতো আৰক্ষীয়ে মাৰ ধৰ কৰিছিল আৰু আমি প্ৰথমতে কৈ আছিলো যে এটা গুলী লাগিছিল এই মুহূৰ্তত আমি গম পাইছো আপোনাৰ মুখেৰে জানিছো যে দুটাকৈ গুলী লাগিছে এটা ৰাজহাৰতো লাগিছে কুশ কুটুমক এৰেষ্ট কৰা হৈছিলে পুলিবৰ থানাৰ এটা গোচৰত পুলিবৰ PS 60/2024 এই গোচৰটোত তেখেতক যোৱা 5 মে তাৰিখে আদালতত হাজিৰ কৰা হৈছিলে আৰু আদালতত হাজিৰ কৰাৰ পিছত এদিনৰ বাবে পুলিচৰ হেফাজতত দিছিলে পুলিচৰ হেফাজতত দিয়াৰ সময়ত আদালতে স্পষ্টভাৱে নিৰ্দেশনা দিছিলে যে তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব আৰু কোনো ধৰণৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ তেখেতৰ ওপৰত কৰিব নোৱাৰিব 6 তাৰিখৰ দিনাখন পুৱতি নিশা ৰাতিপুৱা 4মান বজাত তেখেতৰ ঘৰৰ সমীপৰ এখন পথাৰত ঘৰৰ মানুহে গুলিৰ শব্দ শুনে আৰু গুলিৰ শব্দ শুনি পেলাই তেওঁলোকৰ ওচৰ পাজৰৰ মানুহ বা গাঁৱৰ মানুহে যেতিয়া হুলস্থুল কৰিলে আৰু মাকক অৱগত কৰিলে যে তেওঁৰ ল'ৰাক গুলি আহিছে তৎকালীনভাৱে তেওঁলোক তালৈ গ'ল যোৱাৰ পিছত তেখেতসকলে দেখিলে ইতিমধ্যে ল'ৰাটোৰ বুকুত এটা গুলি লাগিছে আৰু সেই গুলিটো লগাৰ পিছতো পুলিচে ল'ৰাটোক মাৰপিট কৰি আছে মাৰি আছে আৰু তেতিয়া তেওঁলোকে যেতিয়া এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল ততাতৈয়াকৈ ল'ৰাটো তাৰ পৰা লগাৰ পিছতো মাৰপিট কৰি আছে বুলি অভিযোগ আহিছে তাৰ পিছত তেওঁক যেতিয়া লৈ যোৱা হ'ল যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ তাত এটা গুলি লাগিছে বুলি প্ৰথম চিকিৎসকে কৈছিলে কোৱাৰ পিছত তেওঁক যিহেতু অৱস্থা সংকটজনক বৰ্তমানেও সংকটজনক তেওঁ ডিব্ৰুগড় মেডিকেল কলেজলৈ লৈ যোৱা হ'ল আৰু ডিব্ৰুগড় মেডিকেল কলেজত যেতিয়া ট্ৰিটমেণ্ট কৰা হ'ল সেই তাত দেখা গ'ল তেওঁৰ ৰাজহাড়তো আৰু এটা গুলি লাগি আছে সেই গুলিটো উলিয়াবৰ বাবে এই পৰ্যন্ত কোনো অস্ত্ৰোপচাৰ কৰিব পৰা হোৱা নাই গতিকে এই ঘটনা সম্পৰ্কত পুলিচে যি ধৰণে গুলিয়ালে আৰু এটা ল'ৰাৰ জীৱনৰ কাৰণে পংগু কৰিলে এই সম্পৰ্কত আমি যোৱা কালিয়েই যোৰহাটৰ আৰক্ষী অধীক্ষক মহোদয়ক তেখেতৰ ভাতৃ লব কুটুমে এজাহাৰ দাখিল কৰিছে এইখন এজাহাৰ কিন্তু ইয়াৰ পিছতো এতিয়ালৈকে কোনো গোচৰ ৰুজু হোৱা নাই আৰু যিসকল পুলিচৰ বিষয়া ইয়াৰ লগত জড়িত পাৰ্টিকুলাৰলি যিজন আইঅ' আছিলে জগদীশ দাস তেওঁৰ ওপৰতো কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই গতিকে আমি ভাবোঁ এই যিটো পুলিচ ৰাজ আৰু পুলিচে আইন হাতত তুলি লৈ এজন মানুহক গুলিয়াই দিলে এজন অসমীয়া মানুহৰ ল'ৰাক গুলিয়াই দিলে যাৰ কোনো ক্ৰিমিনেল কোনো বেকগ্ৰাউণ্ড নাই কোনোদিন তেওঁ কোনো গোচৰত তেওঁ অপৰাধী হোৱা নাই আৰু এই ধৰণৰ কথাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছো অসমৰ যিটো কথা হৈছিল কিবা পানী মটৰ এটা চুৰি কথা এটা আছিল গোটেই ঘটনাটো আৰম্ভ হৈছিল যে এটা পানী মটৰ চুৰি হৈছিলে এই পানী মটৰ চুৰি সম্পৰ্কত এই কুশ কুটুমৰ লগত আৰু দুজন মানুহক এৰেষ্ট কৰা হৈছিল তেওঁৰ পৰা কোনো ৰিকভাৰীও নাছিল গতিকে এই গোটেই কথাটোতেই পৰা পৰিষ্কাৰ হয় যে পুলিচে আইন কানুন একো নমনা হ'ল তেওঁলোকে নিজৰ ইচ্ছামতে একেবাৰে মইমতালিৰে এজন অসমীয়া ল'ৰাক গুলিয়াই দিলে গতিকে এই কথাটো কোনো কাৰণত সহ্য কৰা নহ'ব ইয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ'ব আৰু অসমৰ প্ৰতিজন নাগৰিকে এনেধৰণৰ কথাৰ প্ৰতিবাদ কৰা উচিত জনপ্ৰতিনিধিসকলে এই সম্পৰ্কত নিজৰ স্থিতি পৰিষ্কাৰ কৰা উচিত অন্যথা কিন্তু এইখন দেশ এইখন ৰাজ্য পুলিচ ৰাজলৈ পৰিৱৰ্তিত হ'ব নিশ্চয় মই আকৌ আহিম আপোনাৰ ওচৰলৈ মই ভাতৃ লবৰ ওচৰলৈ আহিছোঁ লব
কি হৈছিল তুমি কৈছা যে কিছু সময় আগতে কৈছিলা যে তোমাৰ দাদাক গুলী হোৱাৰ পিছতো পুলিচে গচকি আছিল এনেধৰণৰ এটা কথা কৈছিলা পুলিচে গুচকি আছে তাৰপিছত লাঞ্চত মৰাৰ পিছত গুলি মাৰা লগাৰ পিছতো তাৰপৰা আঙুলি ভৰাই দিছে পুলিচে লাঞ্চত আঙুলি ভৰাই দিয়াৰ পিছত পুলিচে মাৰি 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 একদম থানাতে ফ্লেট কৰি দিছে নেকি মা আহিলে থানালৈ থানা অহাৰ পিছত মেডিকেল আছে বুলি ক'লে মেডিকেললৈ গ'লে মাহঁতক যাবলৈ তাৰ ওচৰলৈকে দিয়া নাই তোমালোকৰ ঘৰটো ক'ত আছিল ৰান্ধনীজান মালভট্টাৰ মিচিং গাঁও দাদা ঘৰৰ পৰা ধৰি আনিছিল নেকি দাদা ঘৰৰ পৰা ধৰা নাই ইঙতি আনিছে আমিতো গম নাপাওঁ এইবিলাক দাদা ঘৰত থাকিলে গম পাম ঘৰত ইঙতি নাই তাৰপৰা চাউণ্ড শুনিছোঁ গুলি চাউণ্ড শুনিছোঁ তাৰপৰা চাউণ্ড কিয় চাউণ্ড শুনিছোঁ গম নাপাওঁ তাৰ চাউণ্ড শুনিছোঁ ওলাই আহিছোঁ তাৰপিছত আমাৰ ভাইটি দেখোন মাৰপিট কৰি লৈ আনিছে তাক গুলিয়াৰ পিছতো গুলী হোৱাৰ পিছত কি কৈছে লাঞ্চত আঙুলি ভৰাই আঙুলি ভৰাই দিছে লাঞ্চত কোনে ভৰাইছিল কোনে ভৰাইছে মানে ইমান এটা পুলিচৰে মানুহ পুলিচৰ মানুহে পুলিচৰ কিমানজনমান আছিল আন্ধাৰ মুন্ধাৰ সময় তথাপিও কি অনুমান কৰিছিলা কিমানজনমান আছিল 8জনমান আছিলে পুলিচ 8জনমান আছিলে মই দেখাত ইমানমান আছিলে তাৰপিছত এনেই মাৰপিট গুলিয়াৰ পিছত এইখিনি মাৰপিট কৰাৰ পৰা ক'ত ইমান আৰেক পালে এতিয়া দাদাৰ অৱস্থা কেনেকুৱা ডিব্ৰুগড়ত আছে দাদা অৱস্থা ইমান এটা ভাল নহয় ব্লাড দিছে ব্লাড ওলাই আহিছে মোক লাগে পটাপট ট্ৰিটমেণ্ট ভাইটিক ভাল কৰি দিব লাগে গুৱাহাটী দিব লাগে ডিব্ৰুগড়তো কাম নাই ডিব্ৰুগড়তো মেডিকেলটো লিফালে ঘূৰোঁতে দিন যাবগৈ তাত ইমান এটা চিকিৎসা ভাল নহয় গুৱাহাটী লিখি দিব লাগে গুৱাহাটীত আজিৰ ভিতৰত ইম্পৰ্টেণ্ট মোক লাগিব গুৱাহাটীত ট্ৰিটমেণ্ট কৰাব লাগে তাক কুশৰ মাতৃ আছে এই মুহূৰ্তত পাৰ্থ আপুনি ভয়ংকৰ বিস্ফোৰক অভিযোগ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে এই আইগৰাকীয়ে নোখোৱা নোবোৱাকৈ ৰাতিপুৱাই অধিবক্তাৰ ওচৰলৈ দৌৰি আহিবলগীয়া হৈছে আইতা আপোনাক এগৰাকী জ্যেষ্ঠ অধিবক্তাই যথেষ্ট সহায় কৰিছে কালি আৰক্ষীৰ বিৰুদ্ধে আপোনালোকে এটা কেছ দিছে কিন্তু এতিয়ালৈকে ৰেজিষ্টাৰ হোৱা নাই সেইদিনাখন ৰাতিপুৱা কি হৈছিল আপুনি কি বুলি গম পাইছিল মই শুনিছোঁ বন্ধু মই বৰষুণ বুলি ভাবি আছোঁ দমদমকৈ মাৰিছে তাৰপৰা মই ভাবিলোঁ ল'ৰাটোক গুলিয়ালে বুলি মানুহে চিঞৰ বাকৰ মই বিচনাৰ পৰা উজত কাই দৌৰিছোঁ ওচৰলৈ চাপিবলৈ দিয়া নাই পুলিচে কৈছে তোকো গুলিয়াম যা তাৰপৰা বুঢ়া মানুহ আঁতৰি আহিছোঁ আৰু বয়সতে কি কৰিবি এতিয়া মই ভাল কৰাটোৱে লাগে মোক ভাল কৰি মোক ল'ৰাটো একদম গুৱাহাটীত নিব লাগিব তেতিয়াই ভাল হ'ব ল'ৰাটোক আপোনাৰ ঘৰখন কেনেকে চলিব আপুনি অকণমান আগতে কৈছিল যে আপোনাৰ ল'ৰাটোৱে চলাই আছিল এইটো ল'ৰাই কাম কৰিব নোৱাৰে এতিয়া মোক কোনে চলাব এনেকৈ থাকিব লাগিব লগুনে বুকে ক'ত বিচাৰি যাবি বুঢ়া মানুহ লোকৰ ঘৰত মই বিচাৰিব নোৱাৰোঁ নহয় লোকৰ ঘৰত কোনে বিচাৰিব এই ল'ৰাটো কাম কৰি উকুৱাব নোৱাৰে যিটো আছে ইয়ে গতি মেলি আজি ক'ব মাই তই চিন্তা নকৰিবি মইহে কোৱাম নহয় দাদাই এনেকুৱা মই আনিছোঁ ল'ৰা আগতে চুৰি তুৰি এনেকুৱা গোচৰত আছিল নেকি একো চুৰ তুৰ নাই 10 মানুহ ল'ৰাটোৱে চুৰ কৰি ইয়াক ঘুগুনি পকৰি খালে ই ভাবিছে ৰাইজে মই কৈছোঁ ৰাইজে চাপিছে তই চুৰ বুলি মই মায়ে চুৰ কৰা নাই মই কেলে আঁতৰি যাম সি চাঙৰ আছে 10 মানুহ ৰাইজে গোটেইখন আহি আপোনাৰ ল'ৰাই যিটো কথা কৈছে ল'ৰাক সেইদিনা গুলী হোৱাৰ পিছতো পুলিচে আকৌ গচকিছে মাৰিছে কথাটো সঁচানে সঁচাটো মই মোক কৈছে মই দেখি আছোঁ নহয় আঁতৰৰ পৰা এটা কিনকে পুলিচটো তোক গুলিয়াম ওচৰ নাহিবি গুলি মাৰিম মোক কৈছে পুলিচটোৱে তাৰপৰা মই আঁতৰি আহিছোঁ চাই আছোঁ এনেকৈ মোৰ দেউৰটো চোতালতো একদম পানী চোতালত পেলাই কোম মাৰিছে দেউৰটোৱে তাৰপৰা লাহেকৈ তুলি দিছে কেলৈ মাৰিছে বোলে নুচুবি ৰাইজে উমাবলৈকে দিয়া নাই কাষ চাপিবলৈ পুলিচে পাৰ্থ অপৰাধ যিয়েই নহওক লাগিলে কিন্তু আৰক্ষীয়ে এনেধৰণে এই যি কাণ্ড সংঘটিত কৰিছে এয়া কিন্তু সঁচাকৈ গৰিহণাৰ যোগ্য যাৰ বাবে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীৰ সহিতে গৌতম বৰা সকলো এতিয়া এই মুহূৰ্তত আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে ইয়াৰ উপৰিও যোৰহাটৰ পুলিবৰ আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে কিছুদিন পূৰ্বে একমাত্ৰ NKTV-য়ে পোনপটীয়া সম্প্ৰচাৰ কৰিছিল যে যোৰহাটৰ এলেংমৰাৰ গৌতম লিখক নামৰ এজন যুৱককো চুৰিৰ গোচৰত উঠাই নি গুৰুলকৈ পিটিছিল সেই গোচৰটোৰ সন্দৰ্ভতো আপুনি ইতিমধ্যে ন্যায়ালয়ৰ হৈছে সেই গোচৰটো কিমান আগবাঢ়িছে এজন চিপাহীক সদায় দেখিব ডাঙৰ এজনে অপৰাধ কৰিব চিপাহী এজনক সাসপেন্ড কৰিব বা শাস্তিমূলক ব্যৱস্থা কৰিব কথাটো কিমানতে সামৰণি উঠলে সদায় এই পুলিচত এইটোৱে চলি আছে পুলিচত আপোনালোকে যেতিয়া আগৰ গৌতমৰ কেছতো হওক ইয়া এইটো কেছতে হওক সদায় এই কনষ্টেবল কেইজনক ধৰি পেলাই গোটেই ব্লেমটো তাতে কৰি জাপি মেলি থৈ দিয়ে এতিয়া গোটেই ঘটনাটো আইঅ' হওক দুটা কেছতে আইঅ' আৰু সেইটো গৌতমৰ কেছত যাক পিটিছিলে ISBTত সেই কেছজন সুকন্যা বাইলুং তেখেতৰ ওপৰত আজিলৈকে শাস্তি তেওঁতো অপনলি ঘূৰি আছে এতিয়া কথাটো হৈ গ'ল য'ত নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন পুলিচ একাউণ্টেবিলিটি কমিশ্যনে তেওঁৰ ওপৰত কগনিজেঞ্চ লৈছে তাত যোৰহাট পুলিচে তাৰ ওপৰত একো চাইলেণ্ট হৈ আছে একো একশ্যনে নলয় ওপৰ কেইজনৰ ওপৰত মানে সিহঁতি চব কৰিব পাৰে আৰু
অতি দুৰ্ভাগ্যজনক কথা। মই দুটা পৰিয়ালক একেলগে নিপনক দেখুৱাবলৈ অনুৰোধ জনাইছো এই মুহূৰ্তত। তেওঁলোকে আৰক্ষীৰ পৰা সম্পূৰ্ণ হতাশা লাভ কৰি এই মুহূৰ্তত তেওঁলোকে জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীৰ কাষ চাপিছে। এয়া গৌতম লিখক কিছুদিন পূৰ্বে সুকন্যা বাইলুং নামৰ ISBTৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ, সেই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে যি গুৰুলাগুলকৈ প্ৰহাৰ কৰিছিল। দ্বিতীয়তে এইগৰাকী আইতা, কুশ কুটুমৰ মাতৃ আৰু তেওঁৰ ভাতৃ লৱ কুটুম এয়া আছে। আৰু এখন ফটো যদি এই মুহূৰ্তত অধিবক্তাগৰাকীয়ে দেখুৱাইছে পাৰ্থ, যে চাওক এনেধৰণে হাতত হেণ্ডকাফ লগাই ইলিগেলি চাওক এইটো কিমান হিউমেন ৰাইটছ ভাইলেশ্যন কৰিছে। আজি যোনটো মানুহ মুভ কৰিব নোৱাৰে, বিছনাত পৰি আছে, গুলি লাগি, দুটা গুলি, এটাও নহয় দুটা গুলি লাগি পৰি আছে, চেন্স নাই আধা, সেই মানুহজনক আজি হেণ্ডকাফ লগাই থৈ দিছে মেডিকেল কলেজৰ পৰা। আমাক এতিয়া সেইটো ফটো পঠাই দিছে চব। পাৰ্থ, এতিয়া এনেধৰণে পুলিবৰ আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছে আৰু যোৰহাটৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই গোটেই বিষয়টোত নীৰৱ ভূমিকা গ্ৰহণ কৰাক লৈ কিন্তু যোৰহাটত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।